যোৱাকালিৰ পৰা বোকাজানত অনুষ্ঠিত হয় গুৰু এবাকাছৰ 10-দিনীয়া বিনামূলীয়া ছামাৰ কেম্প। গুৰু এবাকাছৰ উদ্যোগত আয়োজিত এই বিশেষ শিবিৰে এতিয়া অঞ্চলটোৰ অভিভাৱক আৰু ছাত্ৰ-ছাত্ৰীসকলৰ মাজত ব্যাপক উৎসাহৰ সৃষ্টি কৰিছে। বোকাজানত আজিৰ পৰা শুভাৰম্ভণি ঘটিছে শিশুৰ মেধা বিকাশৰ এক ব্যতিক্ৰমী অনুষ্ঠানৰ। গৰমৰ বন্ধৰ এই সময়ছোৱাক সঠিকভাৱে ব্যৱহাৰ কৰি গুৰু এবাকাছৰ তৰফৰ পৰা এই বিনামূলীয়া ছামাৰ কেম্পৰ আয়োজন কৰা হৈছে। এই শিবিৰত শিশুসকলৰ আমোদজনক পদ্ধতিৰে অংকৰ খেলিমেলি দূৰ কৰা, মনোযোগ বিকাশ আৰু গ্ৰামাৰ ওপৰত প্ৰশিক্ষণ দিয়া হ'ব। এবাকাছে কেৱল গণিততেই নহয়, শিশুৰ সামগ্ৰিক মনোযোগ বৃদ্ধিত সহায় কৰে। যিহেতু এই কেম্প সম্পূৰ্ণ বিনামূলীয়া, সেয়েহে বহু ছাত্ৰ-ছাত্ৰীয়ে ইয়াৰ সুযোগ লাভ কৰিছে। শিশুসকলক এক সৃষ্টিশীল পৰিৱেশৰ সৈতে চিনাকি কৰাই দিয়াৰ ক্ষেত্ৰত গুৰু এবাকাছৰ এই প্ৰচেষ্টা সঁচাকৈয়ে প্ৰশংসনীয়। বোকাজানৰ পৰা বিপুল কৰ্মী, বোকাজান টিভি। এতিয়ালৈকে বৰ্তমান 50জনৰ অধিক হৈছে ষ্টুডেণ্ট ৰেজিষ্ট্ৰেশ্যন আৰু ইতিমধ্যে আৰু এডমিশ্যন হৈ আছে। যিহেতু আমাৰ ক্লাছেছৰ টাইম টেবুল দুটা শিফ্ট কৰা হৈছে, বাট ইয়াত আমাৰ 4টা বেচ আছে। ফাৰ্ষ্ট বেচ, ছেকেণ্ড বেচ আমাৰ মৰ্ণিং 2টা বেচ আছে, যোনটো আমাৰ আৰম্ভ হয় 10টাৰ পৰা আমাৰ 4:11লৈকে, তাত 2টা বেচ হয়। আৰু ছেকেণ্ড বেচ আমাৰ ইভিনিং বেচ, যোনটো আমাৰ ডাঙৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে, যেনেকৈ ক্লাছ 6 to ক্লাছ 9লৈকে। সেই বেচটো আমাৰ আৰম্ভ হ'ব 4টা বজাৰ পৰা আমাৰ 5:30লৈকে। তাতে 2টা বেচ ইনক্লুড হৈ আছে। হয়, আমাৰ বোকাজানৰ পৰা আমাৰ বেলেগ টাইপৰো আহিছে। আমাৰ যিহেতু আমাৰ খটখটি আছে, খটখটিৰ পৰাও আমাৰ বহুত কেইজন ছাত্ৰ ছাত্ৰী আহিছে আজি। হয়, শুনি পিনি এইটো আমাৰ যোনটো এইটো প্ৰশ্নটো বহুত ভালেই কৰিছে যে ছাত্ৰ ছাত্ৰী আজি আপোনালোকে যদি আমাৰ ভিডিঅ' চাই আমাৰ ফ'ল' কৰে, তেতিয়া আপোনালোকসকলে দেখিব যে আজি ফাৰ্ষ্ট ডে'তে ল'ৰা ছোৱালী উইদাউট কেলকুলেটৰ বা উইদাউট এনি হেল্প অফ এনি এবেকাছ তেওঁলোকে উইথ দ্য হেল্প অফ ফিংগাৰে বহুত কাউণ্ট কৰিব পাৰিছে। যেনেকৈ আমাৰ +2, +2, +5, -3 এনেকুৱা টাইপৰ আপোনাৰ যোনবিলাক আমাৰ ডাঙৰ আমাৰ যোনবিলাক চাম আছে, সেইবিলাক আমাৰ ধুনীয়াকৈ ইজিলি কৰিব পাৰিছে। কিমান বছৰৰ পৰা বিচাৰি ফুৰিছিলোঁ এবেকাছত দিবলৈ, কাৰণ আমাৰ কাৰ্বি আংলঙত বন্ধ বুলিয়ে ভাবিছিলোঁ, মানে নাই নেকি বুলি ভাবিছিলোঁ। অন্য ঠাইততো এইটো হৈয়ে আছে। এবেকাছ প্ৰতিটো আমাৰ বোকাজানৰ পৰা পাৰ হৈ ডিব্ৰুগড়, দুলীয়াজান, শিৱসাগৰ সকলোতে এইটো বহুত ইয়াক প্ৰাধান্য দিয়া হৈছে আৰু ল'ৰা বহুত ইমপ্ৰুভ হোৱা আমি ভিডিঅ' দেখি আহিছোঁ। সেইকাৰণে মই দিবলৈ বহুত ইচ্ছুক আছিলোঁ, কিন্তু ইয়াত দিবলৈ পাই মই বহুত সুখী হৈছোঁ। তেখেতসকলক ইয়াত দিবলৈ পাই ভালে লাগিছে। তেখেতৰ ব্যৱহাৰ, আচাৰ ব্যৱহাৰ আমাক ভালকৈ ৰেচপেক্ট দিছে। ল'ৰা ছোৱালীকো মৰমেৰে বুজোৱা দেখিছোঁ, আমি দেখা পাইছোঁ। আৰু আমি তেখেতৰ প্ৰতি আশাবাদী যাতে আমাৰ ল'ৰা ছোৱালীক বহুত উন্নতি কৰিব পাৰে।